আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব। তো হেল্ল' নমস্কাৰ, লগতে খুলুমবাই কাৰ্ডুম। কি খবৰ? মোৰ খবৰ ভালেই, আপোনালোকৰ নিশ্চয় খবৰ ভালেই আছে। যিহেতু আপোনালোকে প্ৰায়খিনি আপডেট পাই আছে। আজি হৈছে 9 তাৰিখ। আজি এডুকেশ্যন ডিপাৰ্টমেণ্টত তেওঁলোকৰ এপইণ্টমেণ্ট দিয়া হ'ল। যোনটো LPUP আছে তেওঁলোকৰ ভেকেঞ্চিৰ এপইণ্টমেণ্ট দিয়া হ'ল। আৰু অলপ আগতে ভাষণ দিছে CM ছাৰে, তাতে কিছুমান ভাল খবৰ আছে। তাৰপিছতে যোনটো অসম পুলিচৰ এপইণ্টমেণ্টৰ কাৰণেও কিছুমান আপডেট আছে। আপডেটটো কি হয় সকলোখিনি জনাব চেষ্টা কৰিম। তো বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে হয়তো মোক বহুতেই কুৱেশ্যন কৰি থাকে, মোক কমেণ্টতে হওক, লগতে ইনষ্টাগ্ৰামতে হওক বা বেলেগ বেলেগ যিমানখিনি ইউটিউবাৰ আছে সকলোকে আপোনালোকে প্ৰশ্ন কৰে যেন আমাৰ অসম পুলিচৰ এপইণ্টমেণ্টটো কেলৈ দেৰি হৈছে। যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টত তেওঁলোকৰ আজি যোনটো এপইণ্টমেণ্ট দিয়া হৈছে, তেওঁলোকৰ লগালগ পৰীক্ষাৰ ৰিজাল্ট দিছে, তেওঁলোকৰ লগালগ এপইণ্টমেণ্ট দি দিছে। কিন্তু আমাৰ অসম পুলিচৰ কেলৈ দিয়াগৈ নাই, এনেকৈ বহুতেই প্ৰশ্ন কৰিছে। যিহেতু প্ৰায় 1 মাহ হ'ব লৈছে আমাৰ ৰিজাল্ট দিয়া, কিন্তু এতিয়ালৈকে আমাৰ এপইণ্টমেণ্ট দিয়া হোৱা নাই। নিদিয়াৰ মেইন কাৰণ হৈছে 202টা ভেকেঞ্চি, যোনটো ABUB ষ্টে লাগি আছে। এইটোৰ ফাইনেল জাজমেণ্ট বৰ্তমানলৈকে দিয়া হোৱা নাই। যেতিয়ালৈকে এইটো ফাইনেল জাজমেণ্ট নিদিয়ে তেতিয়ালৈকে এইটো মানে আমাৰ এপইণ্টমেণ্টটো দিব নোৱাৰে। যিহেতু হাইকোৰ্টে ক্লিয়াৰকৈ লিখি দিয়া আছে যেন যেতিয়ালৈকে এই কেছটোৰ ফাইনেল ৰিজাল্ট নহয় তেতিয়ালৈকে তেওঁলোকে এপইণ্টমেণ্ট দিব নোৱাৰিব। বাকী ৰিজাল্টসমূহ দিবগৈ পাৰিব, কিন্তু এনেকৈ এপইণ্টমেণ্টটো দিব নোৱাৰিব। এইটো কাৰণে যেতিয়ালৈকে আমাৰ এইটো ফাইনেল ৰিজাল্টটো নিদিয়ে, যোনটো 202টা ভেকেঞ্চি, তেতিয়ালৈকে আমাৰ এপইণ্টমেণ্টৰ ডেট ঘোষণা নকৰে। আৰু এইটো ফাইনেল জাজমেণ্টটো দিব 13 তাৰিখে। প্ৰথমে ইয়াৰ আগতে 6 তাৰিখে দিয়াৰ কথা আছিলে, কিন্তু 6 তাৰিখে দিয়া নহ'ল। এইটো কাৰণে বৰ্তমানলৈকে 202জন কেণ্ডিডেটৰ কাৰণে বৰ্তমান প্ৰায় 5300জন কেণ্ডিডেটৰ চাকৰিটো লেটকি আছে। এপইণ্টমেণ্ট বৰ্তমানলৈকে হোৱা নাই। লগতে আজি CM ছাৰে ভাষণত কৈছে যেন প্ৰায় তেওঁ 3 লাখ নতুন ভেকেঞ্চি দিম বুলি কৈছে। কিমান দূৰ সঁচা হ'ব, কিমান দূৰ মিছা হ'ব, এইটো মই ক'ব যোৱা নাই। এইটো CM ছাৰে জানে। যিহেতু CM ছাৰে যেতিয়া কিবা এটা কয় তেতিয়া সঁচাকৈ তেওঁ কৰি দিয়ে। এইটো কাৰণে হয়তো ইমানখিনি ভেকেঞ্চি আমাৰ অসমত খালী থাকিব পাৰে। যিহেতু আমাৰ অসমত বৰ্তমান জনসংখ্যা বহুত বাঢ়ি গৈছে। অফিচিয়েলি যদি চালে প্ৰায় 3 কোটিৰ ওপৰ আছে কেণ্ডিডেট, লগতে প্ৰায় 18 লাখ নিবনুৱা আছে বৰ্তমান। এইটো কাৰণে 18 লাখৰ কাৰণেতো 3 লাখটো কমেই যেন লাগে। কিন্তু হ'লেও তেওঁ কৈছে যেন ভেকেঞ্চি আহিব, যিহেতু ADR ভেকেঞ্চি আহিবলগীয়া আছে, তাৰ ঘোষণা হোৱা নাই কিমানখিনি ভেকেঞ্চি আছে। লগতে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আছে, অসম পুলিচত 4000 বুলি কৈছে। হয়তো এইবিলাক মিলালেগে এইটো হ'বগৈ পাৰে। আৰু CM ছাৰে আপোনালোকে হয়তো জানে যেন তেওঁ বহুত ষ্ট্ৰংলি যিকোনো কথা কয়। এইটো কাৰণে হয়তো নতুন ভেকেঞ্চি আহিব বহুতখিনি। তেওঁ কি কৈছিলে ভিডিঅ'টো লগাই দিম, ইয়াতে লগাই দিম। এইটো কাৰণে আপোনালোকক ক'ম যেন অসম পুলিচৰো আপোনালোকৰ হয়তো অতি সোনকালে আপোনালোকৰ এপইণ্টমেণ্ট পোৱাৰ চান্স আছে। লগতে এপইণ্টমেণ্ট ল'বলৈ সকলোৱে যাব লাগিব চাগে। যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টত তেওঁলোকে চিধাকৈ ক্লিয়াৰলি লিখা আছিলে যেন সকলোৱে আহিব লাগিব। আপোনালোকে এইখন নটিচ দেখিছে, তাতে যিমানখিনি কেণ্ডিডেট পাছ কৰিছে তেওঁলোকে এটেণ্ড কৰিব লাগিব মিটিংটো। এইটো কাৰণে যিমানখিনি বৰ্তমান অসম পুলিচত পাছ কৰিছে সকলোৱে যাব লাগিব চাগে। এইটো হয়তো আমাৰ অসম পুলিচত এইটো নটিচটো মাৰিব পাৰে। এইটো কাৰণে সকলোকে ক'ম যে আপোনালোকে ৰেডি হৈ থাকক। যিহেতু এইকেইদিন আপোনালোকৰ হয়তো 13 তাৰিখৰ পিছতে আপোনালোকৰ এপইণ্টমেণ্ট ডেটটো হয়তো পাই যাব, লগালগ দিবগৈ পাৰে। এইটো কাৰণে অলপ পইচা উঠাই লওক, যিহেতু গুৱাহাটী যাবলগীয়া হ'ব। আৰু 202টা ভেকেঞ্চি তেওঁলোকৰ 13 তাৰিখে কিবা দিয়া হ'ব, জাজমেণ্টটো হয়তো তেওঁলোকৰ কিবা এটা কৰিব। লগতে 15 তাৰিখে CM ছাৰ যাব লণ্ডনলৈ, ঘূৰি আহিব 18 তাৰিখে। আমাৰ হয়তো 20 তাৰিখৰ ভিতৰত আমাৰ এপইণ্টমেণ্টটো দিয়াৰ চান্স আছে। যিহেতু CM ছাৰে কৈছিলে যে আমাৰ অসম পুলিচৰ ছেকেণ্ডত তেওঁ কৈছিলে, প্ৰথমে শিক্ষা বিভাগ, তাৰপিছতে আমাৰ অসম পুলিচ দিম বুলি কৈছিলে। ইতিমধ্যে হয়তো ভিডিঅ' আপোনালোকে চাইছে, তেওঁ কৈছিলে যেন আমাৰ ছেকেণ্ডত দিব। এইটো কাৰণে আমাৰ ৰেডি হোৱাৰ চান্স আহি গৈছে। আমাৰ হয়তো জইনিংটো ডিচেম্বৰত হ'বগৈ। যিহেতু অসম পুলিচৰ এটা নিয়ম আছে, মানে তেওঁলোকে এপইণ্টমেণ্ট দিয়াৰ প্ৰায় এসপ্তাহৰ ওপৰত তেওঁলোকে টাইম দিয়ে। যিহেতু বহুতখিনি ডকুমেণ্ট বনাবলগীয়া থাকে, লগতে কিছুমান আপোনালোকৰ মেডিকেল টেষ্ট থাকে, তাৰপিছতে আপোনালোকৰ এনেকৈ বস্তু বাহানি বহুতে কিনা নাই চাগে। যদি এতিয়ালৈকে কিনা নাই, লিংক ডিছক্ৰিপশ্যন আছে। বহুতখিনি বস্তু মই অলৰেডি মোৰ লাগতিয়াল বস্তুসমূহ আনিলোগৈ, কিন্তু বৰ্তমানলৈকে মই এইটো ভিডিঅ'ত দেখুওৱা হোৱা নাই। একেলগে এটা মই অহা কাইলৈ ভিডিঅ' দেখাম যেন মই কি বৰ্তমানলৈকে কিনিলোঁ। আৰু যদি আপোনালোকৰ লাগে লিংক ডিছক্ৰিপশ্যন আছে। সকলোখিনি হোৱাইট টি-চাৰ্ট, লগতে আপোনালোকৰ ট্ৰলি বেগ, তাৰপিছত আপোনালোকৰ DMA শ্বুজ সকলোখিনি দিয়া আছে, গৈ পিনে চেক আউট কৰিব পাৰিব। এতিয়া লগাই দিছোঁ যেন CM ছাৰে 3 লাখ ভেকেঞ্চিৰ কাৰণে কি কৈছে আপোনালোকে নিজে চাই ল'ব। আমাৰ অসম হৈছে, আৰু তাৰ কাৰণে 1.5 লাখ যুৱক যুৱতীয়ে আজি নিজৰ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিব।
যদি মোৰ অসমখন 4 বছৰ আগতে নেপাল হ'লহেঁতেন আজি আপোনালোকে নিযুক্তি পত্ৰ ল'বলৈ ইয়াত আহিব পাৰিলেহেঁতেন নেকি? আজি 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰিলেহেঁতেন নেকি? আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণেই আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো। যিসকলে গুৱাহাটীত বহি অসমক নেপাল কৰাৰ সপোন দেখায় তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো, অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। আমি অসমক অসম কৰিম। এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে, অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব। বৰ্তমান হয়তো দেখিলে আপোনালোকে ভিডিঅ'ত CM ছাৰে কি কৈছে, আৰু কিছুমানে মোক সুধিব যেন অসম পুলিচৰ যেতিয়া আমি এপইণ্টমেণ্ট দিব যাওঁ তেতিয়া কিবা এটা ডকুমেণ্ট লৈ যাব নেকি? আপোনালোকে বৰ্তমান ৰখি লওক, হয়তো নটিচ তেওঁলোকে মাৰিব আমি কি কি ডকুমেণ্ট লৈ যাবলগীয়া হ'ব যদিহে তেওঁলোকে এটেণ্ডেঞ্চ যেনেকৈ কিবা মাৰিছে কিবাসকলৰ কাৰণে, টিচাৰসকলৰ কাৰণে হয়তো আমাৰো কিবা এটা নটিচ আহিব পাৰে। বৰ্তমানলৈকে মই ক'ব নোৱাৰিম যেন তেওঁলোকে কি কি ডকুমেণ্ট বিচাৰিব। যেতিয়াই দিব নিশ্চয় আপোনালোকক জনাই দিব চেষ্টা কৰিম।